20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ৰাম আজমলে কৈছে ট্ৰেইনত যাত্ৰা কৰিব নালাগে মুছলমান লোক। এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে। ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। ভূপেন হাজৰিকাৰ গানটো শুনা নাই নেকি? সুদূৰ কান্য কুব্জৰে পৰা 12 ভূঞা আহিছিলে, সেই বংশতে ইয়াতে শংকৰদেৱে জন্মিলে। ইয়াত আপোনালোকে কি কণ্ট্ৰভাৰ্চি কৰিব? মই জানো ন, উদ্দেশ্যটো মই বুজি পাওঁ না, বহুত দিন হৈ গ'ল। গতিকে সেইকাৰণে মোৰ বহুত অভিজ্ঞতা হৈ গ'ল ন, গতিকে মই বুজি পাওঁ। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইখিনি ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ভালে হ'ল, মইনো বন্ধু হ'ব ক'ত খুজিছো? যি কৈছে চোনে কৈ থাকক, শুনি থাকিলে হ'ল। কিন্তু মেইন কথা যে ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে, ইমানেই। ন্যায়টো আমিয়ে ইয়াত ন্যায় কৰি আছো নহয়, আৰু কি ন্যায় লাগে? অসমত আহিলে অসমৰ ডেভেলপমেণ্ট দেখি ভাল পাব না, যে তেওঁৰ দেউতাক, মাকে, ককায়েকে, নাতিয়েকে যি কৰিব নোৱাৰিলে এইবোৰ আমি কৰিছো, ঘূৰিলেতো ভালেই পাব নহয়। এইটো ঘূৰাতো কোনো আপত্তি নাই। আগত আহোঁতে ইমান ডাঙৰ নেশ্যনেল হাইৱে আছিল, এতিয়া ইমান ডাঙৰ হৈ গ'ল। এতিয়া যদি কোনোবাই আহি পেলাই আমাৰ ইয়াতে বগীবিল চাই, কোনোবাই আমাৰ কলীয়া ভোমোৰাৰ 2খন দলং চাই, আমিনো কি বেয়া পাবলগীয়া আছে? আপোনালোকে এইবিলাক কথা কিয় কৈ থাকেনো? হ'ব, শুনিলে থলে চেজ হ'ল আৰু। এইবিলাক শুনি পেলাই চাবোনৰ ফেনৰ দৰে কিয় ফেনিয়াই থাকে? সুকীয়া ৰাজনৈতিক চিন্তা কৰা নকৰা সেইটো মোক সুধিলে কি মই উত্তৰ দিব পাৰিম কওকচোন? সেইটো তেওঁলোকৰহে কথা। আপোনালোকে তেওঁলোকক প্ৰশ্নবোৰ কিয় নকৰিলে? নাই, আপোনালোকে তেওঁলোকক প্ৰশ্ন কিয় নকৰে? মোক কিয় কৰি আছে? মইতো তাত যোৱা নাই। ডেফিনেটলি আপোনালোকে তেওঁলোকক সোধক এতিয়া এই প্ৰশ্নবিলাক। মই ক'লোৱে, কোৱাটোতো শুনিলেই। ৰাম মন্দিৰ প্ৰসংগত কি ক'ব ছাৰ? ক'লোৱে নহয়, যিখিনি ইমান ধুনীয়াকৈ ক'লো। আপোনালোকে বস্তুটো কি কেপশ্যনটো বিচাৰিছে মোক কৈ দিয়ক, কেপশ্যনটো মই কৈ দিম। আপোনালোকে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছত ভাৰতত সনাতন সভ্যতাৰ এটা নতুন ইতিহাস আৰম্ভ হ'ব।